নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেণ্ড সেমিষ্টাৰ পলিটিকেল সায়েন্স ইউনিট 3 অনুষ্ঠানসমূহ কাৰ্যপালিকা সংসদ আৰু ন্যায়পালিকা শীৰ্ষক পাঠৰ সকলোবোৰ 99% কমন 5 নম্বৰৰ দীঘল প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেণ্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ'বোৰ চাই ল'বা। সবলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নাম্বাৰ 1, ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ 5টা বৈশিষ্ট্য উল্লেখ কৰা। এনসাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নাম্বাৰ 2, ভাৰতীয় ন্যায়পালিকাৰ স্বাধীনতা সুনিশ্চিত কৰিবৰ কাৰণে সংবিধানে গ্ৰহণ কৰা বিশেষ ব্যৱস্থাসমূহ উল্লেখ কৰা। অথবা ভাৰতৰ ন্যায়পালিকাৰ স্বাধীনতাৰ ওপৰত এটি চমুটকা লিখা। এনসাৰটো তোমালোকে চাই লোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেণ্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ মডেল কুৱেশ্যনছ এণ্ড এনচাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ। যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 99% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে। তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত তোমালোকে মোৰ মেনেজাৰৰ লগত কণ্টেক্ট কৰিবা। ধন্যবাদ। কুৱেশ্যন নাম্বাৰ 3, উচ্চতম ন্যায়ালয়ৰ মৌলিক ক্ষেত্ৰাধিকাৰৰ বিষয়ে চমুকৈ লিখা। এনসাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নাম্বাৰ 4, উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদানৰ ক্ষেত্ৰাধিকাৰৰ বিষয়ে এটি চমুটকা লিখা। এনসাৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নাম্বাৰ 5, নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা। এনসাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নাম্বাৰ 6, প্ৰধানমন্ত্ৰীৰ পদমৰ্যাদা। এনসাৰটো তোমালোকে চাই লোৱা।
কুৱেশ্যন নাম্বাৰ 7 ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নাম্বাৰ 8 ৰাজ্যসভাৰ ভূমিকা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নাম্বাৰ 9 লোকসভাৰ অধ্যক্ষ এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নাম্বাৰ 10 উপৰাষ্ট্ৰপতিৰ 4টা কাৰ্য বহলাই লিখা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নাম্বাৰ 11 ভাৰতৰ ৰাষ্ট্ৰপতিৰ 4টা কাৰ্যপালিকা ক্ষমতা লিখা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নাম্বাৰ 12 ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ ক্ষমতা আৰু কাৰ্য লিখা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নাম্বাৰ 13 ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যবলী আলোচনা কৰা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নাম্বাৰ 14 ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন তেওঁৰ সাংবিধানিক পদমৰ্যাদা আলোচনা কৰা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নাম্বাৰ 15 ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাৰ বিষয়ে আলোচনা কৰা এনসাৰটো তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 99% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰত তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ